মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল, অৰ্থাৎ আজি আপোনাৰ দিনটো কেনেকুৱা হ'ব। চাকৰি, ব্যৱসায়, স্বাস্থ্য, প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য সেইটো সঠিক আৰু জ্যোতিষীয় হিচাপৰ ওপৰত ভিত্তি কৰি। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 11 আগষ্ট 2025 শাওণ মাহৰ 25 তাৰিখ, দিন সোমবাৰ, কৃষ্ণপক্ষৰ দ্বিতীয়া তিথি, নক্ষত্ৰ শতবিশা, চন্দ্ৰ ৰাশি কুম্ভ ৰাশি, যোগ অতিগণ্ড যোগ। সূৰ্য উদয় যদি চোৱা হয় পুৱা 4:57, সূৰ্যাস্ত নিশা 5:59লৈকে থাকিব। প্ৰিয় দৰ্শক, আজি শাওণ মাহৰ পবিত্ৰ সময় চলি আছে। আজি গ্ৰহ নক্ষত্ৰবোৰ এনে অৱস্থাত আছে যে কিছুমান ৰাশিৰ বাবে বিশেষভাৱে উপকাৰী বুলি প্ৰমাণিত হ'বলৈ গৈ আছে। চন্দ্ৰ আজি কুম্ভ ৰাশিত প্ৰৱেশ হৈ আছে আৰু যিয়ে আপোনাৰ জীৱনত নতুন শক্তি, নতুন সুযোগ আৰু ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। গতিকে জানো আহক আপোনাৰ দিনটো কেনেকুৱা হ'ব আৰু কোনটো সৰু সৰু প্ৰতিকাৰে আপোনাৰ ভাগ্যক আৰু অধিক উজ্জ্বল কৰি তুলিব পাৰে। গতিকে প্ৰিয় দৰ্শক, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে যদি চোৱা হয় মেঘ ৰাশি, প্ৰকৃতি উৎসাহী ৰাশি, প্ৰভু মংগল গ্ৰহ, শুভ ৰং সেউজীয়া। ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। আপোনাৰ পৰিকল্পনাই আপোনাক উন্নতি সুবিধা দিব। যদি ছাত্ৰ ছাত্ৰীয়ে কোনো পৰীক্ষা দিছে তেন্তে তাৰ ফলাফল আহিব পাৰে, যিটো আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ ঘৰলৈ আলহী অহা যোৱা কৰি থাকিব। কামত শিথিল নহ'ব, নহ'লেই আপোনাৰ অসুবিধা বৃদ্ধি কৰিব পাৰে। চৰকাৰী চাকৰিৰ বাবে সাজু হোৱা মানুহে কঠোৰ পৰিশ্ৰম ক্ষীপ্ৰ কৰিব লাগিব, তেতিয়াহে তেওঁলোকে কোনো সফলতা লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি, প্ৰকৃতি ৰোগী ৰাশি, প্ৰভু শুক্ৰ, শুভ ৰং বগা। আজি আপোনাৰ বাবে আন দিনতকৈ ভাল হ'বলৈ গৈ আছে। লেনদেনৰ লগত জড়িত বিষয়বোৰত অলপ সাৱধান হওক। আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হোৱাৰ বাবে আপুনি বহুত সুখী হ'ব। অনলাইনত কাম কৰা মানুহে ডাঙৰ অৰ্ডাৰ পাব পাৰে। পাৰিবাৰিক বিষয় সন্দৰ্ভত বাহিৰৰ মানুহৰ পৰামৰ্শ ল'ব লাগিব। অভিভাৱকৰ আশীৰ্বাদত আপোনাৰ যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'ব। আপুনি হয়তো কিছুমান নতুন সম্পত্তি অধিক গ্ৰহণ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি, প্ৰকৃতি কৌতূহলী ৰাশি, প্ৰভু বুধ, শুভ ৰং নীলা। আজি আপোনালোকৰ বাবে এক ডাঙৰ দিন হ'বলৈ গৈ আছে। ভালদৰে বিবেচনা কৰি যিকোনো সিদ্ধান্ত ল'ব লাগিব। কোনো অচিনাকি মানুহৰ দ্বাৰা প্ৰভাৱিত নহ'ব। চাকৰিত নিয়োজিত জাতক জাতিকাসকলে দলীয় কামৰ জৰিয়তে কাম কৰাৰ সুযোগ পাব। ছাত্ৰ ছাত্ৰীয়ে পঢ়াতকৈ কঠোৰ পৰিশ্ৰমৰ ওপৰত অধিক গুৰুত্ব দিব। শিশুৰ ফালৰ পৰা কিছু ভাল খবৰ শুনিবলৈ পাব পাৰে। আপুনি অলপ চিন্তা কৰি যিকোনো নতুন কাম আৰম্ভ কৰিব লাগে। কিন্তু যদি পূৰ্বপুৰুষৰ সম্পত্তিক লৈ কোনো বিবাদ হৈছিল তেন্তে সিদ্ধান্ত আপোনাৰ পক্ষত আহিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি, প্ৰকৃতি আৱেগিক ৰাশি, প্ৰভু চন্দ্ৰ, শুভ ৰং ৰঙা। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। আপোনাৰ বিলাসী বস্তুবোৰত আপুনি সম্পূৰ্ণ মনোযোগ দিব। আজি আপুনি কিছু খৰচৰ সন্মুখীন হ'ব, যিবোৰ আপুনি নিবিচাৰিলেও কৰিব লাগিব। আপোনাৰ ঘৰটো সংস্কাৰ কৰাৰ কথাও ভাবিব পাৰে। হঠাৎ বাহনখন ভাঙি যোৱাৰ বাবে আপোনাৰ ধনৰ ব্যয় বৃদ্ধি পাব পাৰে। দূৰত বাস কৰা কোনো আত্মীয়ক আপুনি হয়তো হেৰুৱাব পাৰে। আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদত আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি, প্ৰকৃতি আত্মবিশ্বাসী ৰাশিৰ, প্ৰভু সূৰ্য, শুভ ৰং ধূসৰ। আজি হেঁচাত কোনো সিদ্ধান্ত নল'ব। আপুনি আপোনাৰ পত্নীৰ লগত পৰিয়ালৰ কিছুমান বিষয়ত আলোচনা কৰিব। যদি আপুনি ব্যৱসায়ৰ মন্থৰ তাক লৈ টেনচনত আছিল তেন্তে আপোনাৰ সেই সমস্যাটো সমাধান হ'ব। ভ্ৰমণলৈ যাব লাগিব পাৰে। আন কাৰোবাৰ কথাত জড়িত নহ'ব, নহ'লে আগন্তুক সময়ত আপোনাৰ সমস্যা হ'ব। আপোনাৰ বাক্য নিয়ন্ত্ৰণ কৰিব লাগিব। সৰু ল'ৰা ছোৱালীৰ লগত ক'ৰবালৈ যাব পাৰি। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি, প্ৰকৃতি কঠোৰ পৰিশ্ৰমী ৰাশি, প্ৰভু বুধ, শুভ ৰং গোলাপী। আজিৰ দিনটো হ'ব আপোনাৰ বৰ্ধিত খৰচৰ প্ৰতি মনোযোগ দিয়াৰ দিন। মনোৰঞ্জন অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। পৰিয়ালৰ এজন সদস্যৰ বিবাহ নিশ্চিত হোৱাৰ বাবে পৰিৱেশ সুখকৰ হ'ব। নতুন চাকৰিৰ অফাৰ পাব পাৰে। কিবা কামত অলপ টেনচন হ'ব পাৰে। প্ৰপাৰ্টি ডিলিং কৰা মানুহে এটা ডাঙৰ কথা চূড়ান্ত কৰিব পাৰে। আজি আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ কামত পলম হোৱাৰ পৰা আঁতৰি থাকিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি, প্ৰকৃতি সুষম ৰাশি, প্ৰভু শুক্ৰ, শুভ ৰং ৰঙা। আজিৰ দিনটোৰ আৰম্ভণি আপোনাৰ বাবে অলপ দুৰ্বল হ'ব, কিন্তু পিছত ভাল লাভ পাব। আৱেগেৰে কঢ়িয়াই লৈ ফুৰি
কোনো সিদ্ধান্ত ল'ব নালাগে। দূৰত্ব বাস কৰা কোনো আত্মীয়ৰ পৰা হয়তো কিছু ভাল খবৰ শুনিবলৈ পাব। আপোনাৰ ভাই ভনীৰ লগত ভালদৰে মিলি যাব। আপোনাৰ সন্মান বৃদ্ধিৰ বাবে আপুনি সুখী হ'ব। আপুনি আপোনাৰ হেৰুৱা ধনখিনি পাব পাৰে। নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিব, কিন্তু বিশেষজ্ঞৰ মতামত অবিহনে আগবাঢ়ি নাযাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি, প্ৰকৃতিৰ ৰহস্যময় ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং বগা। আজি আপোনাৰ বাবে লাভজনক দিন হ'বলৈ গৈ আছে। দীৰ্ঘদিন ধৰি আপোনাক আগুৰি থকা ব্যৱসায়ত যিবোৰ প্ৰত্যাহ্বান আছিল সেইবোৰো আঁতৰি যাব পাৰে। লেনদেনৰ সৈতে জড়িত বিষয়বোৰত আপুনি চিন্তাশীলভাৱে আগবাঢ়িব লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ ছিনিয়ৰসকলক সম্পূৰ্ণ সমৰ্থন পাব। কাইলৈ কাম পিছুৱাই দিয়াৰ পৰা বিৰত থাকক। আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদত আপোনাৰ যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'ব। আপোনাৰ শাৰীৰিক সমস্যাক আওকাণ নকৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি, প্ৰকৃতি দয়ালু ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং আকাশী নীলা। আজি আপোনালোকৰ বাবে এক বিশেষ দিন হ'বলৈ গৈ আছে। আপুনি আপোনাৰ প্ৰিয় খাদ্য উপভোগ কৰিব। আপোনাৰ ঘৰত নতুন অতিথি আহিব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে। যদি আপোনাৰ কোনো প্ৰজেক্ট বহুদিন ধৰি আবদ্ধ হৈ আছিল তেন্তে সেইটো আৰম্ভ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ পথ প্ৰশস্ত কৰা হ'ব। যিকোনো কামৰ বাবে অংশীদাৰিত্ব কৰাটো এৰাই চলিব লাগিব, নহ'লে আগন্তুক সময়ত লোকচান হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি, প্ৰকৃতি অনুভাগিত ৰাশি প্ৰভু শনি, শুভ ৰং সোণালী। আজি আপোনাৰ কথা বতৰা আৰু আচৰণৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰখাৰ দিন হ'ব। আপোনাৰ নতুন ঘৰ কিনাৰ সপোন পূৰণ হ'ব পাৰে। কোনোবাই কৰ্মক্ষেত্ৰত আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকিব। আপুনি কিছুমান নতুন কথা আৱিষ্কাৰ কৰিব, যিয়ে আপোনাৰ শিল্পক আৰু অধিক উন্নত কৰিব। বছজনো আপোনাৰ কামত বহুত সুখী হ'ব। আপুনি আজিয়েই প্ৰমোশ্যন পাব পাৰে। আপোনাৰ কিছুমান কামত লৈ আপুনি টেনশ্যনত থাকিব। আপুনি হৃদয়ৰ পৰা মানুহৰ মংগলৰ কথা ভাবিব, কিন্তু মানুহে ইয়াক আপোনাৰ স্বাৰ্থপৰতা বুলি গণ্য কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি, প্ৰকৃতি মানৱীয় ৰাশিৰ প্ৰভু শনি, শুভ ৰং নীলা। আজি আপোনালোকৰ বাবে এক বিশেষ দিন হ'বলৈ গৈ আছে। ব্যৱসায়ীসকলে কেতিয়াবা বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে, যাৰ ফলত তেওঁলোকে ব্যৱসায়ত ভাল সুবিধা লাভ কৰিব। অংশীদাৰিত্বটো লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মাতৃৰ স্বাস্থ্যৰ সন্দৰ্ভত আপুনি হয়তো সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ তেওঁৰ কিছুমান পুৰণি ৰোগৰ উন্মেষ ঘটিব, যিয়ে আপোনাক সমস্যাৰ সৃষ্টি কৰিব। আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা ভাল হ'ব। আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মীন ৰাশি, প্ৰকৃতি সংবেদনশীল ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং হালধীয়া। আজি আপোনাৰ বাবে দান বৰঙণিৰ কাম কৰি খ্যাতি অৰ্জন কৰাৰ দিন হ'ব। আপুনি কিবা কামৰ বাবে দৌৰি ফুৰিব, যাৰ বাবে আপুনি অলপ বিচলিত হ'ব। আপুনি আপোনাৰ ঘৰতে এটা শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে, য'ত পৰিয়ালৰ সদস্যসকল আহি থাকিব আৰু গৈ থাকিব। আপুনি এটা সম্পত্তি কিনাৰ পৰিকল্পনা কৰিছিল। আপোনাৰ যিকোনো বাকী থকা চুক্তি সম্পূৰ্ণ কৰিব পাৰিব। বেছি লাভ নোপোৱাৰ বাবে আপুনি বিচলিত নহ'ব। যদি আপোনাৰ পেটৰ লগত জড়িত কোনো সমস্যা আছিল তেন্তে ই আপোনাক অসুবিধা দিব পাৰে। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।